অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংশ্যন পোৱা মেধা ছাত্ৰ ছাত্ৰীৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। 2023-24 বৰ্ষৰ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম চৰাইদেউ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সোণাৰী অঞ্চলৰ পৰা উত্তীৰ্ণ হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শতকৰা 85% ওপৰৰ নম্বৰ লাভ কৰা মুঠ 160গৰাকী কীৰ্তিমান ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানত এখন গামোচা, মানপত্ৰৰ লগতে এটিকৈ গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত একাদশ বাৰ্ষিক সমাজ সুধা প্ৰয়াত পূৰ্ণ চেতিয়া ফুকন সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। এই বঁটা দিচাংপানী স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয়। উক্ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, উপদেষ্টা ৰঞ্জিত চাংমাই, সমাজকৰ্মী মণি গগৈ, ইউটিউবাৰ ইন্দ্ৰ কোঁৱৰ, শিক্ষক তথা সাংস্কৃতিক কৰ্মী ডিম্বেশ্বৰ কোঁৱৰ, আটাচাৰ সভাপতি মানৱ বাগটি, মনোজ আগৰৱালা, মণিদীপ মহন, ভক্ত বাহাদুৰ নেৱাৰ, লোহিত গগৈকে আদি কৰি বিভিন্নজন বক্তাই জীৱনত সফলতা লাভৰ বাবে তথা এগৰাকী সুনাগৰিক হিচাপে নিজকে গঢ়ি তোলাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়ি যাব লাগিব এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক ক্ষীৰোদ গগৈয়ে আঁত ধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জিলা ছাত্ৰ সন্থাৰ সম্পাদক মৃন্ময় বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা আৰু আঞ্চলিক সমিতি, মহিলা সমিতিৰ বিষয়ববীয়াসকল তথা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকল। আপোনালোক আটাইকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ আন্তৰিক শ্ৰদ্ধা, অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনন্দন অনুষ্ঠান আপোনালোকে কোনোবা ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ আহিছে আৰু কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ আহিছে। ছাত্ৰ জীৱনৰ দুয়োটাই প্ৰায় গুৰুত্বপূৰ্ণ পৰীক্ষা আপোনালোকে উত্তীৰ্ণ হৈ আহিছে। আমি আপোনালোকক অভিনন্দন জনাইছোঁ। মই কেৰিয়াৰ কাউন্সিলৰ ওপৰত সাধাৰণতে এনেধৰণৰ সভাবিলাকত মই ভাবোঁ আমাৰ শিক্ষাগুৰুসকলে হওক, দল সংগঠনৰ নেতাসকলে হওক, অতিথিসকলে হওক, কেৰিয়াৰ কাউন্সিলৰ ওপৰতে বক্তব্য প্ৰদান কৰে আৰু মই সেইটো বিষয়ত বৰ বিশেষ মোৰ অভিজ্ঞতা বা জ্ঞান নথকা মানুহ, গতিকে মই কেৰিয়াৰ কাউন্সিলৰ ওপৰত বৰ বিশেষ কথা আপোনালোকক ক'ব নোৱাৰিম। তথাপিও আৰু আজিৰ যি ছাত্ৰ সমাজ, সেই ছাত্ৰ সমাজে প্ৰায়বিলাক কথাই জানে। ইণ্টাৰনেটৰ যুগৰ ছাত্ৰ, ইণ্টাৰনেট খুচৰিলেই সকলোবিলাক কথাই তাত উপলব্ধ হৈ আছে, আপোনালোকে জানিব পাৰে। তাৰপিছতো আমি দেখিছোঁ যে বহু সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কত যেনেধৰণে জীৱনটো লৈ যাব লাগে তেনেধৰণে ছাত্ৰ জীৱনটো আগুৱাই দিয়াত ক'ৰবাত নহয় ক'ৰবাত বাধা সৃষ্টি হয়, সেই কথা আমি দেখি আহিছোঁ। সমাজৰ যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে IIT আছে, IIM আছে, আমি সকলোৱে জানো। কিন্তু সকলো ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন নহয় বা অধিক মেধাসম্পন্ন নহয় কাৰণে কম মেধাসম্পন্ন যিবিলাক ছাত্ৰ ছাত্ৰী, কম মেধা যিবিলাক ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আমি সকলোৱে জানো যে ITI আছে বা তেনেধৰণৰ প্ৰতিষ্ঠান আছে। একেবাৰে যিবিলাক অধিক মেধা ছাত্ৰৰ কাৰণে যেনেধৰণে শিক্ষা প্ৰতিষ্ঠান আছে, তেওঁলোকে যেনেধৰণে তেওঁলোকৰ জীৱনটো লৈ যাব
খোজে ঠিক তেনেধৰণে কম মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেও এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠানবিলাক আছে সেই কথা আমি সকলোৱে জানো ইয়াৰ বাদেও এই কথাও আমি সকলোৱে জানো যে আমাৰ অভিভাৱকসকলৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ সকলোৱে ডাক্তৰ হ'বলৈ মন থাকে অভিযন্তা হ'বলৈ মন থাকে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত কাম কৰিবৰ কাৰণে ইচ্ছা থাকে কিন্তু ইচ্ছা থাকিলে সকলোৰে কাৰণে সম্ভৱ নহয় সেই সম্ভৱ নোহোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে কি হ'ব তাৰো উপায় যথেষ্ট বিভাগবিলাকত বা সমাজখনত আছে আমি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছত যিবিলাক আমি ছায়েন্সত উত্তীৰ্ণ হওঁ সেইবিলাকে আমি নিশ্চিতভাৱে আমি ডাক্তৰ হ'ব খোজোঁ বা অভিযন্তা হ'ব খোজোঁ কিন্তু ডাক্তৰ অভিযন্তা যিহেতু সকলোৰে কাৰণে সমান নহয় গতিকে চিকিৎসা শাস্ত্ৰতেই বা চিকিৎসা বিভাগতে এনেধৰণৰ বহু বিভাগ আছে সেই বিভাগবিলাকৰ জৰিয়তে আমাৰ কেৰিয়াৰটো আমি ঠিক কৰি ল'ব পাৰোঁ নিজৰ কেৰিয়াৰটো গঢ়ি ল'ব পাৰে বহুত এনেধৰণৰ বিভাগ আছে আৰু সেই বিভাগবিলাক যে ক'ব নোৱাৰাকৈ আমাৰ যি গতানুগতিক ফালে আমি ভাৱবান হওঁ বা আমাৰ সেই গতানুগতিক যি শিক্ষা সেই শিক্ষাই আমাৰ পচন্দ হয় গতানুগতিক শিক্ষাই সকলোকে নিবনুৱা হিচাপে নিজকে জীৱন অতিবাহিত কৰিব আছে এই কথাটো কিন্তু মই ভাবোঁ এনেধৰণৰ কাম কৰ আত্মবিশ্বাস যোগায় আৰু আত্মবিশ্বাস থাকিলে আমি যিকোনো কাম সফলভাৱে কৰিব পাৰোঁ 2 নম্বৰ হ'ল আপোনালোকে সপোন দেখক সপোন সেইটো নহয় কিন্তু শুই থাকোঁতে যিটো সপোন দেখোঁ যে সেইটো সপোন নহয় APJ আব্দুল কালাম দেৱে কৈ গৈছিল যে সপোন সেইটোহে যি আমাক হ'বলৈ নিদিয়ে গতিকে আপোনালোকে আজিৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে আপোনালোকে আজি তাৰিখৰ পৰা হ'বলৈ চেষ্টা নকৰিব কাম কৰক কিবা এটা কাম কৰিবলৈ যদি বিচাৰিছে ব্যাকুলভাৱে কৰক ধৈৰ্য সহকাৰে কৰক আপোনালোক সফল হ'ব কৃতকাৰ্য হ'ব ধন্যবাদ জয় আছাম